জুবিন দাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাই আৰু ভয়ংকৰ তথ্য বৰ্তমান সময়ত ফাদিল হৈ আছে আৰু সঁচা কথাবোৰ কিমান দিন লুকাই ৰাখিব অসমীয়া দেশৰ কথা আছে নহয় যে সূৰ্য উদয় হৈয়ে সূৰ্যই পোহৰ দিয়ে কলা ডাৱৰে হয়তো কেইদিনমান ঢাকি ৰাখিব পাৰে এদিন নহয় এদিন কলা ডাৱৰ ফাটি সূৰ্য উদয় হৈয়ে সূৰ্যই পোহৰ দিয়ে হয়নে নহয় গতিকে সঁচা কথাক বেছিদিন ঢাকি ৰাখিব নোৱাৰে জুবিন দাক যে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল এই কথাটো লাহে লাহে পোহৰলৈ আহি আছে স্পষ্ট হৈ পৰিছে এতিয়া ভয়ংকৰ তথ্য বৰ্তমান সময়ত ফাদিল হৈ আছে যোৱাকালি কেইটামান স্ক্ৰীনশ্বট আহিছিলে আৰু স্ক্ৰীনশ্বটত স্পষ্ট হৈ পৰিছে মানে সিদ্ধাৰ্থ শৰ্মা যিজন জুবিনদাৰ মেনেজাৰজনে সম্পূৰ্ণ জানে জুবিনদাৰ বিষয়ে জুবিনদাৰ বেমাৰী বুলি তাৰে পিছতো জুবিনদাক লৈ যায় সাগৰলৈ সাঁতুৰিবলৈ কিন্তু কিয় বহুত কথা ইয়াত আছে স্ক্ৰীনশ্বটত আমি গম পালোঁ সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিজনে তেওঁ হেনো নিজে সকলো কাম কৰে তেওঁৰ লগত টকাৰ লেনদেন বহুত আছে জুবিন দাই 5 কোটিৰ ঘৰ এটা কিনিব নোৱাৰিলে কিন্তু তেওঁ 30 কোটিৰ এখন হোটেল কিনিলে বহুত কথা সেই স্ক্ৰীনশ্বটখিনিত প্ৰমাণ আছে স্ক্ৰীনশ্বটত প্ৰমাণ আছে যে সেই সিদ্ধাৰ্থ শৰ্মাই কয় যে তই বেছি জান নেকি কোনোবাই যদি কয় যে জুবিন দাদা নামিব নালাগে দাদা এইটো কৰিব নালাগে তই বেছি জান নেকি এনেকুৱা ধৰণৰ মন্তব্য কয় সেই সিদ্ধাৰ্থ শৰ্মাই মেনেজাৰজনে গতিকে মেনেজাৰজনে প্ৰতিটো ক্ষেত্ৰতে জুবিন দাৰ ওপৰত কথা কয় বা কোনোবাই যদি জুবিন দাক কিবা এটা কয় তেওঁ ওপৰতে মাত মাতে যিজন সেই মেনেজাৰ আমি দেখোঁ অসমত যেতিয়া প্ৰগ্ৰেম কৰে জুবিন দাৰ অনুৰাগীখিনি যদি জুবিনক চুবলৈ যায় সেই মেনেজাৰজনে আঁতৰাই পেলাই চুচুৰাই পেলাই দিয়ে চুচুৰাই মানে আঁতৰাই দিয়ে সেইজন মেনেজাৰে আজি জুবিন দাক আমাৰ মৰমৰ প্ৰাণ সেই জুবিন দাক কিয় সংৰক্ষিত হিচাপে ৰাখিব নোৱাৰিলে কিয় সুৰক্ষা দিব নোৱাৰে অনবৰতে লগত থাকি আজি সুৰক্ষা দিব নোৱাৰিলে গতিকে জুবিন দাৰ একমাত্ৰ হত্যাকাৰী যে সিদ্ধাৰ্থ শৰ্মা এই কথাৰ প্ৰমাণ হৈ পৰিছে এতিয়া অকল সিদ্ধাৰ্থ শৰ্মাকে ক'ব নোৱাৰি গতিকে তাত যিখিনি মানুহ আছিল যিখিনি মানুহ লগত গৈছিল সেইকেইজনকো তদন্তৰ আওতালৈ আনিব লাগে গতিকে এইকেইজন সকলোৱে জড়িত হৈ আছে যোৱাকালি এটা পোষ্ট পালে আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সিদ্ধাৰ্থ শৰ্মাক দিল্লীত পায়ো আমি একো কৰিব নোৱাৰিলোঁ কাৰণ গৰিমাই বাধাইছে গৰিমাৰ বাধাৰ বাবে গৰিমা বৌ সিদিনা কান্দি কৈছে যে সিদ্ধাৰ্থ শৰ্মাক কোনেও একো নকৰিব যদি কোনোবাই কিবা ভাবি আছে তেনেহ'লে মনৰ পৰা উলিয়াই দিয়ক সিদ্ধাৰ্থ শৰ্মাক পিছতো ছাপোৰ্ট লাগিব মোক এনেকুৱা ধৰণৰ মন্তব্য কৈছিলে আৰু সেই কথাৰ কাৰণে হেনো মুখ্যমন্ত্ৰী এৰি থৈ আহিলে কিন্তু গৰিমা বৌক বাধ্য কোনে কৰালে সিদিনাখন জুবিন দাৰ মৃত্যু হৈছে গৰিমা বৌক কান্দি আছে গৰিমা শইকীয়াই গোটেই ঘৰখন ম্ৰিয়মান অৱস্থা একদম মানে কিবা ধৰণৰ হৈ আছে আৰু সেই সময়ত গৰিমা শইকীয়াই কান্দি এই এষাৰ কথা ক'লে কিয় ক'লে কোনোবাই নিশ্চয় বাধ্য কৰাব লাগিব যাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মা আজি বাচি যাব বিচাৰিছে কোনে বাধ্য কৰালে আৰু এই পোষ্টটোত গম পোৱা গ'ল মুখ্যমন্ত্ৰী এই এষাৰ কথা কৈছে যেন ইয়াতো মুখ্যমন্ত্ৰী এজন কেনেবাকৈ হ'লেও আওপকীয়াকৈ হ'লেও অলপমান জড়িত তেনেকুৱা মোৰ মনৰ ভাৱ হৈছে নহ'ব পাৰে আপোনালোকে কি ভাবে ক'ব কিন্তু চাওক এতিয়া আৰু যোৱাকালি এটা ভিডিঅ' আহিছে যে জুবিন দাই পানীত নামিব বিচৰা নাই জুবিনক খালী গাই আছে এজনে কৈছে লাইফ জেকেটটো পিন্ধি লওক কিন্তু এজনে কৈছে নালাগে আৰু জুবিনক পিন্ধাই দিছিলে কিন্তু জুবিন দাই পিন্ধিব নিবিচাৰিলে অৰ্থাৎ পানীত নামিব বিচৰা নাই শেখৰ নামৰ ব্যক্তিজনে পানীত সাঁতুৰি আছে জুবিনে কৈছে তই সাঁতুৰিব জান ভাল সাঁতুৰিছ কৈছে তই সিফালে যা ব'ল জুবিন দাই কৈছে নাই ইমান দূৰ যাব নোৱাৰি আহিবই দিগদাৰ হ'ব যোৱাটো যাব পাৰি আহিবহে নোৱাৰি তেতিয়া এজনে কৈছে যোৱাটোতো সহজ এনেকৈ এজন হাঁহি গৈছে তেতিয়া এজনে কৈছে জুবিনক লৈ যা জুবিনক লৈ জুবিনক লাইফ জেকেটটো পিন্ধাই দিওঁ তেতিয়া এজনে কৈছে লাইফ জেকেট নালাগে পানীত ঠেলি দিওঁ নেকি এজনে তেনেকুৱা পিছফালৰ মাত দিছে গতিকে কিয় এইবোৰ কথা ভাহি আহিছে এইবোৰ কথা এতিয়া লাহে লাহে পোহৰলৈ আহিছে আৰু চাওক সিদ্ধাৰ্থ শৰ্মা তেওঁ সম্পূৰ্ণভাৱে জানে যে জুবিন দা এগৰাকী বেমাৰী পানী একমাত্ৰ শত্ৰু জুবিন দাৰ কাৰণে তাৰ পিছতো সিদ্ধাৰ্থ শৰ্মা এবাৰো কিয় বাধা নিদিয়ে যে পানীত নামিব নালাগে আৰু আমি কিছুমান তথ্য পাইছোঁ যেতিয়া পানীত নামি মানে জুবিন দাৰ কিবা এটা হৈ গ'ল তেতিয়া মেডিকেল যেতিয়া নিব লগা হ'ল জুবিন দাৰ লগত যিজন ভাতৃ গৈছিল কিবা সন্দীপ গাৰ্গ নেকি তেখেতক কিন্তু মেডিকেললৈ যাবলৈ মানা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই কিয় মানা কৰে আৰু এতিয়া বৰ্তমান সময়ত জুবিন দাৰ মোবাইলটো কাৰ হাতত বৰ্তমান সময়ত জুবিন দাৰ মোবাইলটো হেনো আছে সেই মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ হাতত কিয় তেখেতৰ হাতত বৰ্তমানৰ মোবাইল থকা গতিকে মোবাইলটো আমাৰ অসম আৰক্ষী বা চৰকাৰখনে হাত কৰিব লাগে আৰু মোবাইলত বহু ধৰণৰ বিস্ফোৰক তথ্য পোৱা যাব পাৰে গতিকে মোবাইলটো আনি অন্ততঃ আওতালৈ তদন্ত কৰিব লাগে আৰু যিখিনি মানুহ তাত গৈছে দিল্লীত থাকিবই নালাগে বা ছিংগাপুৰত থকাই নহয় অসমত থকাই নহয় সকলোকে আওতালৈ আনিব লাগে তদন্ত কৰিব লাগে আৰু যদি চৰকাৰখনে এই তদন্ত কৰিব নোৱাৰে চৰকাৰখনে যদি এইটো বিচাৰ কৰিব নোৱাৰে তেনেহ'লে অসমবাসী সকলোৱে আমি জুবিনক ভাল পাওঁ সকলোৱে ৰৈ আছে অসমবাসীৰ হাতত অসমৰ ৰাইজৰ হাতত এৰি দিয়ক এইকেইজন ব্যক্তিক অসমৰ ৰাইজে ইয়াৰ বিচাৰ কৰিব গতিকে চৰকাৰলৈ আহ্বান অনুৰোধ গতিকে এইকেইজন ব্যক্তি সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত শেখৰ গোস্বামী আৰু কোন কোন আছে সকলোকে তদন্তৰ আওতালৈ আনিব লাগে উচিত
শাস্তি দিব লাগে, উচিত বিচাৰ হ'ব লাগে। আমি সেইটোৱে বিচাৰোঁ, কাৰণ আমাৰ এটুকুৰা হীৰা, আমাৰ আৱেগ আমি হেৰাই পেলাইছোঁ। আজি অসমীয়া ৰাইজে কান্দি আছোঁ, অসমীয়া ৰাইজে বুজি পাইছোঁ। চাওক, আমি যোৱাকালি এটা পোষ্ট পালোঁ, আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে, সিদিনা কৈছিল যে 20, 21, 22 3 দিন বন্ধ। কিন্তু মুখ্যমন্ত্ৰী বন্ধ দিয়াৰ আগত আমাৰ অসমীয়া ৰাইজে, অসমবাসীয়ে টোটেলি বন্ধ কৰিছে, সমগ্ৰ অসম স্তব্ধ হৈ পৰিছে জুবিনদাৰ মৃত্যুৰ সেই খবৰটো পোৱাৰ পিছে। কিন্তু চৰকাৰে তেতিয়া বন্ধ দিয়া নাছিল। তাৰে পিছত চৰকাৰ ফালৰ বন্ধ দিলে 20, 21, 22 তাৰিখ বন্ধ। যোৱাকালি ৰাতি এটা পোষ্ট পালোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে অহাকালি মানে আজি চৰকাৰী অনুষ্ঠান, শিক্ষানুষ্ঠান সকলো খোলা হ'ব। কিয় ক'লে মুখ্যমন্ত্ৰী যেন জুবিনদাৰ প্ৰতি দায়িত্বই নাই। আৰে মুখ্যমন্ত্ৰী ক'ব লাগে নেকি, আমাৰ অসমীয়া ৰাইজে নিজে বন্ধ কৰিছে, যদিকে নিজে মন গ'লে খুলিব। আপুনি ক'ব নালাগে জুবিনদাই বিচাৰিছিলে 7 দিন অসম বন্ধ হোৱাটো, গতিকে অসমৰ ৰাইজে 7 দিনো ৰাখিব পাৰে বন্ধ। আপুনি ক'ব নালাগে খোলাৰ কথা। আপুনি কি, আপোনাৰ বহুত লছ হৈ গ'ল নেকি WhatsAppৰ দোকান বন্ধ হোৱাৰ কাৰণে? আপোনাৰ চাগে বহুত লছ হৈ গ'ল, গ্ৰীণ বাছ কেইখন চলা নাই, WhatsAppৰ দোকান বন্ধ হৈ গ'ল, অলা উবেৰ চলিব পৰা নাই, আপোনাৰ বহুত লছ হ'ল বুলি ভাবিছে চাগে, সেইকাৰণে আপুনি খোলা দিব বিচাৰে। কিন্তু আমাৰ অসমৰ সম্পদ আমি হেৰাই পেলাইছোঁ। আজি আমি দুখ পাইছোঁ, আৰু সেই দুখতে অসমীয়া ৰাইজে খাব পৰা নাই, শুব পৰা নাই, আৰু আপুনি খোলাৰ কথা কৈছে চাৰিওফালে। কেনেকৈ খুলিব? গতিকে এইবিলাক কথাত আপুনি মাত মাতিব নালাগে। খোলা বন্ধ আমাৰ অসমীয়া ৰাইজে নিজে যি কৰে কৰিব, অসমীয়া ৰাইজৰ ওপৰতে এৰি দিয়ক। আপুনি এইবিলাকত মাত মাতিব নালাগে। আৰু এইবিলাকত যিমানে মাত মাতিব, আমাৰ এনেকুৱা ভাৱ হয় যে আপুনি কেনেবাকৈ তাত জড়িত আছে। জুবিনদাৰ মৃত্যুত যেন আপুনি অলপো মানে দুখ প্ৰকাশ কৰা নাই, দুখ অনুভৱ কৰা নাই, তেনেকুৱা এটা অনুমান হয়, অনুভৱ হয় মোৰ মনত। আপোনালোকে কি ভাবে জনাব। এতিয়া যি হ'ল, সেই যে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা লগত গৈছিল, তেখেতক শ্যামকানু মহন্তক, শেখৰক, 3জন ব্যক্তিক সম্পূৰ্ণভাৱে আমি দায়ী বুলি ভাবোঁ। আৰু 3জন ব্যক্তিক আপোনালোকে তদন্তৰ আওতালৈ আনক, উচিত বিচাৰ কৰক, তেতিয়াহে যেন জুবিনদাৰ আত্মাই শান্তি পাব। আমি সেইটোৱে বিচাৰোঁ।